নমস্কাৰ। এটা কথা আপোনালোকে জানি থোৱাটো ভাল। A wife is generally entitled to claim Provident Fund gratuity, LIC investment and other investment also if she is specially nominated by the husband as beneficiary or is legally considered a family member under the relevant rules. আৰু এটা কথা জানি থওক, প্ৰভিডেণ্ট ফাণ্ড গ্ৰেচুইটি, LIC পলিচি বা অন্য যদি কিবা ইনভেষ্টমেণ্ট থাকে, সেইবিলাকৰ ক্ষেত্ৰত যদি নমিনি কৰি থৈ নাযায় ৱাইফক, তেতিয়াহ'লে সেই এমাউণ্টসমূহ লিগেল এয়াৰ্ছসকলৰ মাজত ভাগ বিতৰণ কৰি দিয়া হয় এজ পাৰ ছাকচেছন ল, হুইচ মে ইনভলভ লিগেল এয়াৰ চাৰ্টিফিকেট। আৰু যদি ৱাইফক নমিনি কৰি থৈ যায়, তেতিয়াহ'লে প্ৰভিডেণ্ট ফাণ্ড, LIC গ্ৰেচুইটি বা আদাৰ ইনভেষ্টমেণ্টৰ এমাউণ্টখিনি ৱাইফে ক্লেইম কৰিব পাৰে, অৰ্থাৎ তেওঁ প্ৰাইমাৰী ক্লেইমেণ্ট হৈ পৰে। জানি থ'ব। নমস্কাৰ।